নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টো হৈছে সেইসকল ল'ৰা ছোৱালীৰ বাবে যিসকলৰ মানে এইবাৰ ইণ্টাৰভিউ বেয়া হ'ল, 1-2 নম্বৰৰ কাৰণে মানে এক্সাম দিব নাপালে বা ভাইভাত কোৱালিফাই নহ'ল। যিসকলৰ মানে ৰৈ আছে কেতিয়াকৈ নতুন ভেকেঞ্চি ওলাব, কেতিয়াকৈ এপ্লাই কৰিব পাৰিব, কেতিয়াকৈ নতুন ইণ্টাৰভিউ মাৰিব পাৰিব। এইটো ভিডিঅ' সেইসকল ল'ৰা ছোৱালীৰ বাবে। আৰু বাকী যিসকল ল'ৰা ছোৱালী ইতিমধ্যে মানে ভাইভা দি আহিছে, সিহঁতলৈ বেষ্ট অফ লাক, যেন সিহঁতৰ চাকৰিটো হৈ যায়। আৰু বাকী এতিয়া ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে সিহঁতৰ, এতিয়া ৰিজাল্টো দিব। আৰু বাকী আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব, যদি চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্ৰথমতে আপোনালোকে এইটো ক্লিপটো চাই লওক। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পদ থাকিব নালাগে। তো ইয়াত আপোনালোকে দেখিছে যে আমাৰ CM ছাৰে ইয়াত কৈছে যে ছেপ্টেম্বৰত মানে নতুন নিযুক্তিও হয় আৰু ভেকেঞ্চিও ওলায়। তো এতিয়া কথা হ'ল যে আমাৰ নতুন যোনটো ভেকেঞ্চি ওলাব, ইয়াত আৰু মানে কথা, এতিয়া ভেকেঞ্চিবোৰ মানে ওলাই থাকিব যেতিয়া মানে খালী পদ হ'ব। অসম পুলিচৰ যিমানবোৰ কেতিয়াবা খালী পদ থাকিলে প্ৰতি বছৰে নোলায় ভেকেঞ্চি, এই আগতে প্ৰতি বছৰে ওলোৱা নাছিলে, এতিয়া মানে প্ৰতি বছৰে ওলাব ভেকেঞ্চি। খালী পদ থাকিলেই নতুনকৈ ভেকেঞ্চি ওলাব। তো এতিয়া আমাৰ যি এইবাৰ ভেকেঞ্চি এইটোতো হৈ গ'ল, মানে আসাম পুলিচৰ এতিয়া ভাইভাটো কমপ্লিট হ'ল, এতিয়া ৰিজাল্ট দিব। তাৰ বাহিৰে আৰু নতুন আমাৰ 25-26ত নতুন ৰিক্ৰুটমেণ্ট কেতিয়া ওলাব, নতুন ভেকেঞ্চি কেতিয়া ওলাব, সেইটোৱে হ'ল মানে ছেপ্টেম্বৰত আমাৰ নতুন ভেকেঞ্চিৰ কাৰণে এপ্লাই ওলাব। মানে আমাৰ যিখিনি, আৰু আপোনালোকে আগত ভিডিঅ'ত মানে CM ছাৰৰ ভিডিঅ'বোৰত চাইও আছে যে নতুন মানে অক্টোবৰতে নতুন ভেকেঞ্চি ওলাব আসাম পুলিচৰ, তাৰপিছত ফৰেষ্টৰ গ্ৰেড 3 গ্ৰেড 4 এইবোৰৰ নতুন ভেকেঞ্চি অক্টোবৰত মানত ওলাব বুলি আমাৰ CM ছাৰে কৈছিলে। বহুতকেইটা মানে ভাষণত মানে এইটো জনাই দিছিলে যে অক্টোবৰ মাহতে মানে আসাম পুলিচৰ ফৰেষ্টৰ আৰু গ্ৰেড 3 নতুন মানে ভেকেঞ্চি ওলাব বুলি তাত CM ছাৰে কৈছিলে। কিন্তু ইয়াত দেখিব পাইছে যে আপোনালোকে যে ছেপ্টেম্বৰত নতুন ভেকেঞ্চি ওলাব বুলি কৈছে। তো এতিয়া আমাৰ ভেকেঞ্চিটো নতুন এপ্লাই হ'ব ছেপ্টেম্বৰ মানত, নতুন ভেকেঞ্চিৰ এপ্লাই ওলাব, এপ্লাই ডেট ওলাব, আৰু তাৰে ইণ্টাৰভিউ আমাৰ অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব। তো আপোনালোকে যিসকলে মানে এই অসম পুলিচত এইবাৰ বেয়া হ'ল, ৰানিং বেয়া হ'ল বা এক্সাম বেয়া হ'ল, এইবিলাক যিসকলৰ বেয়া হ'ল সিহঁতে মন বেয়া নকৰিব, কাৰণ নতুন ভেকেঞ্চি যিহেতু ছেপ্টেম্বৰত ওলাব গৈ আছে। সেয়েহে আপুনি নিজকে প্ৰস্তুত কৰি ৰাখক, প্ৰিপাৰেশ্যন চলাই ৰাখক, মানে প্ৰিপাৰেশ্যন এৰি নিদিব। ছেপ্টেম্বৰত আমাৰ যদি নতুন ভেকেঞ্চি ওলায় মানে এপ্লাই হয়, তেতিয়াহ'লে অক্টোবৰ মানত আমাৰ ইণ্টাৰভিউবোৰ ষ্টাৰ্ট হ'ব। অক্টোবৰত ইণ্টাৰভিউ ষ্টাৰ্ট হ'লে সিহঁতক এপইণ্টমেণ্ট দিব 26ত। তো প্ৰিপাৰেশ্যন এৰি নিদিব, চেষ্টা চলাই থাকক, কষ্ট কৰি থাকক। চেষ্টা এৰি দিলে আৰু নতুনকৈ মানে ষ্টাৰ্ট কৰিবলৈ অলপ অসুবিধা হ'ব। সেয়েহে তো এই ভিডিঅ'টো মানে জনাই দিলোঁ, কেতিয়া এপ্লাই ওলাব, কেতিয়া ইণ্টাৰভিউ কেতিয়া ওলাব, সেইটো এটা ইনফৰমেশ্যন দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভাই বন্ধুৰ লগত। তো আজিৰ ভিডিঅ' এইখিনি। বাই বাই, জয় হিন্দ, জয় শ্ৰীৰাম। আৰু ইয়াৰ মাজতে এটা কথা ক'ব বিচাৰিছোঁ যে যিসকল ল'ৰা ছোৱালী এইবাৰ মানে অসম পুলিচৰ ভাইভা দি আহিছে, সিহঁতৰ মানে অপেক্ষা কৰি আছে কেতিয়াকৈ ৰিজাল্টটো দিব। বহুতে কমেণ্টো কৰি আছিলে ৰিজাল্ট কেতিয়া দিব। তো এতিয়া ৰিজাল্টৰ কথা ক'ব যাওঁ যদি, এইটো যিসকলে ভাইভা দি আছে এইটো ইহঁতৰ মানে ৰিজাল্ট জুলাইৰ লাষ্টৰ পিনে বা মাজৰ পিনে ৰিজাল্ট দিয়াটো সম্ভৱ, কাৰণ ইমান দিন ৰখাই নাথাকে। এতিয়া যিহেতু সকলোৰ ভাইভা আছে বা কমপ্লিট হ'ল, এতিয়া ৰিজাল্ট আপোনালোকক দিব খুব সম্ভৱ জলদিয়ে। জুলাইৰ লাষ্টৰ পিনে বা জুলাইৰ মাজ পিনে ৰিজাল্টটো আপোনালোকক দিয়া সম্ভৱ আছে। বাকী এই আছিলে। তো বাকী যিসকলে ভাইভা দিছে সিহঁতে এটা কমেণ্ট কৰি যাব, ভাইভা ক'ত দিছে আৰু কেতিয়া দিছে। তো বাকী ভালকৈ থাকিব, তো আৰু নিজকে প্ৰস্তুত কৰি ৰাখিব। তো বাই বাই, জয় হিন্দ।